হেল্ল' বন্ধু বান্ধৱীসকল, কেনেকুৱা খবৰ আপোনালোকৰ? মই এতিয়া ৰাতি বিয়লি ভিডিঅ'টো কৰিলোঁ। এয়া মাছ ফ্ৰাই কৰি আছিলে। মই বোলো অকণমান ভিডিঅ' কৰি পেলাই আপোনালোককো দিওঁ। এয়া মাছ ফ্ৰাই কৰি আছে। ঘৰৰ কাৰণে নহয় দেই, ঘৰতে কৰিছে বাৰু, দুৱাৰ কাৰণে। এইটো মানে আমাৰ ডাঙৰ বৰমা এজনী ঢুকাইছিলে। সেই বৰমাজনী আজি ঢুকুৱা প্ৰায় 10 দিনে হ'ল। এইটো 10 দিনীয়া বুলি কয়, 10 দিনে পাতিছে আমাৰ ডাঙৰ বৰপাইহঁতৰ ঘৰত। সেইটো কাৰণে অকণমান ভিডিঅ'টো কৰা হ'ল, যিহেতু আপোনালোককো দেখাই দিওঁ মই কি কৰি আছোঁ। মাছ ফ্ৰাই কৰি আছে, সৰিয়হ আৰু বিলাহী দি এনেকৈ গ্ৰেভি কৰা হ'ব, আৰু এইফালে মাংস হ'ব, আৰু এইফালে বনাই আছোঁ মই চব্জি। যোনখিনি মানুহে পিঁয়াজ নহৰু কাটিছিলে বা ঘৰৰ মানুহখিনিয়ে ভাত খাবলৈ এফালে বনাই আছিলোঁ, আৰু এয়া বনাই থকা হৈছে। ভিডিঅ' অকণ কৰি দেখাই দিওঁ আপোনালোকক। এয়া আধা মাছ আছে ফ্ৰাই কৰিবলৈ, সেইটো কাৰণে লাহে লাহে আস্তে আস্তে কৰি আছে। আৰু ইয়াত দেখিছেনে, জুইৰ ওচৰত ৰৈ থকাটো বহুত ডাঙৰ কাম। মই যিহেতু ইমানখিনি বনাই পোৱা নাই, তাকৰে বনাইছোঁ চব। ইমান বস্তু মই বনাই পোৱা নাই, তেওঁ বুলিও চায়ে অভাগ লাগিছোঁ। বনাবলৈ পাৰিছে যে ইমান গৰমত। আৰু এয়া দেখিছেনে, ফেন লগাই এয়া গৰমত বহি আছে চোতালত। আৰু এয়া পিঁয়াজ কাটি থৈছিলে, আৰু পিঁয়াজ নহৰু কাটি থোৱা হৈছে, ৰাতিপুৱালৈ বনোৱা হ'ব খাদ্য। আৰু ইমানটোৱে ভিডিঅ' কৰিলোঁ, আপোনালোকে লাইক কৰি দিব। বাই।